প্ৰকৃতিৰ বাবেই ফটা মোজা পিন্ধে এজন অধ্যাপকে 5 ষ্টাৰ হোটেলে হওক কিংবা আন ঠাইতে হওক কোনো কাৰণতে তেওঁ নুখুলে নিজৰ ফটা মোজাযোৰ সামাজিক মাধ্যমত কিয় ভাইৰেল তেওঁ পিন্ধা ফটা মোজাৰ ফটো পিছে কিয় তেওঁ এই মোজাযোৰ নুখুলে জানিলে আচৰিত হ'ব আপুনি শেহতীয়াকৈ নতুন দিল্লীৰ এখন বিলাসী হোটেলত এজন আইআইটিৰ অধ্যাপকৰ এখন ফটো ভাইৰেল হৈ পৰিছে আইআইটি বম্বেৰ শক্তি বিভাগৰ অধ্যাপক চেতন সিং সোলাংকি তেওঁ এখন শীৰ্ষ সন্মিলনত অধ্যাপকজনে ভাষণ দিবলৈ যোৱাৰ আগমুহূৰ্তত তোলা হৈছিল এইখন ফটো আৰু ইয়াৰ পাছতেই তেওঁৰ এই ফটোখন সামাজিক মাধ্যমত হৈ পৰিছিল ভাইৰেল বহুতেই এই ফটোখনক লৈ হাস্যৰসকৰ মন্তব্য আগবঢ়াইছিল কিন্তু তেওঁ এই ফটা মোজাযোৰক লৈ কৰা ভাষ্যই তেওঁৰ ওপৰত কৰা ব্যংগাত্মক মন্তব্যৰ উচিত প্ৰত্যুত্তৰ দিছে সততেই ভাৰতৰ সৌৰ মানুহ বা সৌৰ গান্ধী বুলি কোৱা সোলাংকিয়ে সামাজিক মাধ্যমত লিখিছে কোনোবাই মোৰ এই ফটোখন 25 ছেপ্টেম্বৰৰ দিল্লীৰ দ্য ইকনমিক্স টাইমছ এনাৰ্জি লিডাৰশ্বিপ সামিটত মোৰ বক্তৃতা প্ৰদান কৰাৰ পূৰ্বে তুলিছিল হয় মোৰ ফটা মোজাযোৰ সকলোৱে দেখিলে মই সেইযোৰ সলনি কৰিব লাগিব পিছে মোৰ মোজাযোৰ সলনি কৰিব পৰাকৈ সামৰ্থ্য আছে যদিও সেইযোৰ ল'ব পৰাকৈ প্ৰকৃতিৰ নাই দৰাচলতে তেওঁৰ এই পোষ্টৰ জৰিয়তে সমাজলৈ দিছে বাৰ্তা আৰু কিমান প্ৰকৃতিয়ে ল'ব আৱৰ্জনা উল্লেখযোগ্য যে চেতন সিং সোলাংকি আইআইটি বম্বেৰ শক্তি বিজ্ঞানৰ অধ্যাপক আৰু শক্তি স্বৰাজ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক সৌৰশক্তিৰ অগ্ৰণী কামৰ বাবে বহুলভাৱে স্বীকৃতি লাভ কৰা সোলাংকিয়ে এই ক্ষেত্ৰখনলৈ আগবঢ়োৱা বিস্তৃত অৱদানৰ বাবে ভাৰতৰ সৌৰ মানৱ উপাধিও লাভ কৰিবলৈ সক্ষম হৈছে সোলাংকিয়ে মধ্যপ্ৰদেশ চৰকাৰৰ সৌৰশক্তিৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপেও কাম কৰি আছে য'ত তেওঁ বহনক্ষম শক্তিৰ সমাধান গ্ৰহণৰ পোষকতা অব্যাহত ৰাখিছে স্থানীয় সৌৰশক্তিৰ সমাধানৰ প্ৰসাৰ আৰু আৱৰ্জনা প্ৰচলিত পৃথিৱীত ন্যূনতমবাদৰ পোষকতা কৰা কামৰ বাবে তেওঁ স্বীকৃতি অৰ্জন কৰিছে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক